ব্যৱস্থাত থাকিব লাগে উইদিন 5 years ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বেয়া বেয়া আৰু ভালৰ কথা নহয় অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPS-ত আমি পেনশন দিব লাগে স্যালারি আমাৰ আজি দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালারিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাওঁ প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPS-ৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,72,000 জন OPS-তে আছে তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন NPS-ত আছে তাৰো 95,000 আৰু 32,000 জুৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰ দিনৰ নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPS-তকৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইন্টমেন্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিল গতিকে অকনমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খুজে ফাইনেন্স ডিপাৰ্টমেন্টৰ পৰা আমি প্ৰেজেন্টেশন দিম ষ্টেটখনটো সবৰে ইয়াতে সকলোৱে বহি বুজি পাব আকৌ এবাৰ মই কৈছো যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,72,998 অলৰেডি কাভাৰ্ড আন্ডাৰ OPS আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো কিন্নাখনটো আপোনাৰ নেতৃত্বত সব ওলাই গল গতিকে আপুনিয়ে বিৰোধী দলৰ প্ৰতিনে কোনটো মই নাজানো আমি বুলি কলে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ UDF-কো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছো তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহলে এজনে মই জেগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেনশন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক এখন পলিটিক্যাল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেনশন লাগে অধ্যক্ষ মহোদয় এইটো কোনো অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেনশনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেনশন আছে অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেনশন নিদিয়ে য'তে বিজেপি আহিছে তাত পুৰণি পেনশন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেনশন দি আছে কিয় পুৰণি পেনশন নিদিব মাননীয় অধ্যক্ষ মহোদয় এনেকে বেনেটটো লগাই দি কব নে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিও আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী PS-ত কোৰ্টত কেছু চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ পোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি গতিকে প্ৰথম মই হাউসত ভুলটো ভাঙি দিব কৈছো যে এইটো 4 লাখ নহয় কিমান হয় 2,58,000 জন এইটো সাবস্টেন্সিয়েল নাম্বাৰ মই নহয় বুলি কোৱা নাই 2,58,000ৰ অলমোস্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰ দিনৰ নিযুক্তি পাইছে আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে তেওঁলোক OPS-ত যাবও নুখুজিব এতিয়া সমস্যাটো কিমানজন মানুহৰ হল 70, 80, 90,000 মানুহৰ সমস্যা আৰু এই মানুহখিনি কোন যাক মই শিক্ষামন্ত্ৰী থাকোতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিল
2012 চনৰ পিছত সেইকাৰণে 10 বছৰৰ কথা কৈছে 2012ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেন্স আছে আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে ৰিপৰ্ট আহক ৰিপৰ্ট সদনত সকলোৱে জানিব আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেণ্টৰ লগত জড়িত আটাইতকৈ কৰ্মচাৰী কোন আছে চেন্ট্ৰেল গভৰ্ণমেণ্টত আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই তাৰমানে দে আৰ ইন ডেলিভাৰেশ্যন উইথ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলতোতো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে তেওঁলোকতো আন্দোলনত নমা নাই তাৰ মানে কি যে ভাৰত চৰকাৰৰ লগত কবাত নহয় কবাত এটা সুন্দৰ আলোচনা চলি আছে গতিকে আমি অলপ অপেক্ষা কৰিব লাগে মই ইমান সংকল্প প্ৰস্তাৱতো কৈছিলো যে আমি অলপ অপেক্ষা কৰা ভাল ভাৰত চৰকাৰৰ কমিটিৰ ৰিপৰ্টটো কি হয় আৰু কমিটিৰ ৰিপৰ্টটো যদি নিগেটিভ হয় যোৱাবাৰো মই কৈছিলো তেতিয়া আমি হাউচত আকৌ এবাৰ বহিম এই মানুহখিনিতো আমাৰে মানুহ কিন্তু এনেকে আপুনি অপিএছ কৰিব নে এনপিএছ কৰিব এনেকে থোৰে ৰাজহুৱা সেৱা চলিব এইখনতো গভৰ্ণমেণ্টৰ মই মালিক নহয় আই এম জাষ্ট এ কাষ্টডিয়ান অফ দ্য গভৰ্ণমেণ্ট আজি কংগ্ৰেছে উদ্ৰ কৰিছে তেওঁলোকেওতো এইটোৰ লগতে আছিলে ধন্যবাদ কোয়েশ্চন নম্বৰ 2 মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ ক'লে কিন্তু 1/1/2004 চনৰ পৰা ছাৰ অল্ড পেঞ্চন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাত তেতিয়া ছাৰ এডুকেশ্যন হেল্থ ভেটেনেৰী SES গৃহ পঞ্চায়ত এইবিলাক বিভাগত হৈছিল তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা গতিকে ছাৰ এইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কন্ট্ৰিবিউটৰী লৈ থকা হৈছে আজিও ছাৰ তেখেতে এইখিনি কথা উত্তৰ দিব লাগে অধ্যক্ষ মহোদয় অসম গৌৰৱ তৰুণ গগৈৰ দিনত অসমত OPS লাগু হৈছিল ইয়াত ভাৰত ৰত্ন ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা ছাৰ সেইসকলক কিয় ছাৰ কন্ট্ৰিবিউটৰী কৰা হৈছে সেইসকলক ছাৰ কন্ট্ৰিবিউটৰী ল'ব নালাগে সেইসকলে ছাৰ OPS পাব লাগে ছাৰ OPS দিয়াটো কৰিব লাগে ছাৰ OPS আনিব লাগে উত্তৰ দিব লাগে জাকিৰ হুছেইন সিকদাৰ মাননীয় অধ্যক্ষ মহোদয় কোনো ৰেকৰ্ড মাননীয় অধ্যক্ষ মহোদয় তৰুণ গগৈৰ নামটো এইটো কেন্দ্ৰীয় বিজেপি চৰকাৰৰ দিনত হৈছে don't display postcard please don't display তৰুণ গগৈৰ নামটো আমি কিয় লিখাই দিলো এইটো ৰাজনীতি নহয় জানো মই প্ৰধানমন্ত্ৰীৰ দিনৰ কথা কৈছো ভাৰত চৰকাৰৰ কথা আপুনি কৈ আছে ভাৰত চৰকাৰৰ 1/1/2004 চনত সন্মানজনকভাৱে প্ৰধানমন্ত্ৰী কালেক্টিভ ছাৰ কেবিনেট ডিচিছন OPS no Sri Rupesh Gwala আমি ৱাকআউট কৰিছো এফালে কোনো ৰেকৰ্ডত লাগে OPS মোদী ডাঙৰীয়া দিনত যদি তাত OPS লগাব পাৰে তেতিয়া তৰুণ গগৈ কেলে OPS লগালে তেতিয়ালে Rupesh Gwala absent অধ্যক্ষ ডাঙৰীয়া যিসকলে OPS বিচাৰে সেইসকল গভৰ্ণমেণ্ট মিনিষ্টাৰ বাহিৰত কগত বাহিৰৰ কাম no Akhil Gogoi this is not inside the house you go outside supplementary মাননীয় অধ্যক্ষ মহোদয় আজি এটাই কথা যে OPS আৰু NPSৰ ওপৰত আমি গোটেই কথাখিনি কৈছোৱে যোৱাকালিয়ে ফেচবুকত ডিচাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায় এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে কাৰ কি কমেণ্ট আছে কি কমেণ্ট দিয়ক আৰু অসমত OPS তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই please আমি এটা কথা